নমস্কাৰ বন্ধুসকল, ভাগৱত গীতাৰ কেইটামান মধুৰ বাণীলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। এইটো কথাত একো প্ৰভাৱ নপৰে যে আপোনাৰ চাৰিওকাষৰ পৰিস্থিতিবোৰ কিমান বেয়া, মাথোন সেই বেয়াবোৰ আপোনাৰ ভিতৰলৈ গুচি আহিব নালাগে। অহংকাৰ, খং, জেদ এইবোৰ মানুহৰ বেকাৰ লক্ষণ। এইবোৰৰ ত্যাগেই আমাক এজন মহান মানুহ হিচাপে গঢ়ি তোলে। যিকোনো কিবা এটা বস্তুৰ কথা ভাবি থাকিলে মানুহে সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে আৰু লাহে লাহে সেই বস্তুটো পাবলৈ তেওঁৰ ইচ্ছা বাঢ়িবলৈ লয়। সেইকাৰণে কৰ্ম আৰু পৰিৱৰ্তনৰ সৈতে জড়িত বিচাৰবোৰেই আমি চিন্তা কৰিব লাগে। বন্ধুসকল, যিমান দূৰ সম্ভৱ মৌন হৈ থকাটোৱে বহুত ভাল, কাৰণ চবতকৈ বেছি অপৰাধ মানুহক তেওঁ জিভাখনেই কৰায়। মানুহ ভাল বেয়া একো নাথাকে, মানুহৰ কৰ্মবোৰহে ভাল বেয়া হয়। মানুহৰ কৰ্মবোৰহে ভাল বেয়া হয়। যেনেকৈ তেওঁ কৰ্ম হয় তেনেকৈ তেওঁ ফল প্ৰাপ্তি কৰে। যেতিয়া ভৱিষ্যতটো চাফা দেখা নাযায় তেতিয়া নিজৰ আজিটোক আৰু ভাল কৰিবলৈ চেষ্টা কৰা। যেতিয়া আমাৰ মনটো দুৰ্বল হয় তেতিয়া পৰিস্থিতিবোৰ সমস্যা বনি যায় আমাৰ বাবে, আৰু যেতিয়া আমাৰ মনটো কঠোৰ হয় তেতিয়া পৰিস্থিতিবোৰ আমাৰ বাবে একো একোটা চেলেঞ্জ বনি যায়। মানুহৰ মানৱতা ঠিক সেই মুহূৰ্ততে নষ্ট হ'বলৈ ধৰে যিটো মুহূৰ্তত তেওঁ আনৰ দুখ দেখি হাঁহিবলৈ ধৰে। শৰীৰত থকাজনক কেতিয়াও বধ কৰিব পৰা নাযায়। সেইকাৰণে তুমি কোনো জীৱৰ বাবে শোক কৰাৰ একো প্ৰয়োজন নাই। সময়ে এইটোৱে শিকায় আমাক যে জীৱনটোৱে কেতিয়াও কাৰো বাবে অপেক্ষা নকৰে, আৰু নাই অপেক্ষা কৰিব পাৰে। বন্ধুসকল, যদি আপুনি নিজৰ ভুলবোৰৰ পৰা কিবা শিকে তেন্তে ভুলবোৰ আপোনাৰ বাবে এডাল জখলাৰ দৰে হৈ পৰে। ভুলবোৰ হৈছে একোখন সাগৰৰ দৰে। এতিয়া এয়া আপোনাৰ হাতত যে আপুনি ডুবিব বিচাৰে নে উঠি আহিব বিচাৰে। এজন ব্যক্তি যিমানেই শান্ত হৈ থাকিব সিমানেই গম্ভীৰতাৰে তেওঁ নিজৰ বুদ্ধিবোৰ প্ৰয়োগ কৰিব পাৰিব। বন্ধুসকল, মানুহে নিন্দা কৰিব বুলি ভয় খাই কেতিয়াও নিজৰ লক্ষ্য এৰি নিদিবা, কিয়নো তুমি লক্ষ্যত উপনীত হোৱাৰ লগে লগেই মানুহৰ তোমাৰ প্ৰতি বিচাৰো বদলি যাব। যিজন লোকে বুদ্ধিক এৰি ভাৱনাত ডুব যায় তেনে লোকক যিকোনো মানুহেই মূৰ্খ বনাব পাৰে। সময়তকৈ আগতীয়াকৈ পোৱা বস্তুৱে নিজৰ মূল্য হেৰুৱাই পেলায়, আৰু সময়তকৈ পিছত পোৱা বস্তুৱে নিজৰ মহত্ব হেৰুৱাই পেলায়। সেইবাবে সময়ক গুৰুত্ব দিয়া আৰু কামবোৰ সময়ত কৰিবলৈ চেষ্টা কৰা। যেনেকৈ পানীত এখন নাওক যদি ইয়াৰ উচিত দিশত নিয়ন্ত্ৰণ কৰা নাযায় তেতিয়া ই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই আন দিশত গুচি যাব। ঠিক একেদৰে আমি যদি নিজৰ ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰি ইয়াক উচিত দিশ নিদিওঁ তেতিয়াও ই আমাক দিশহাৰা কৰি দিব। আপোনাৰ বিশ্বাসে এটা পাহাৰটো লৰাই দিব পাৰে, কিন্তু আপোনাৰ সন্দেহে এটা নতুন পাহাৰ থিয় কৰাই দিব পাৰে। নিজৰ দুখ অশান্তিবোৰৰ বাবে কেতিয়াও আনক দুখ নিদিব। নিজৰ মনটোক বুজাওক, আৰু মনৰ পৰিৱৰ্তনৰ দ্বাৰাই আপোনাৰ দুখৰ অন্তৰ পৰিব। নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিবা। যদি তুমি পিছলি পৰি যোৱা পুনৰ উঠিবলৈ যত্ন কৰা। সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কৰ্ম কৰি যোৱা আৰু বাকী মোৰ ওপৰত এৰি দিয়া। হ'ব পাৰে প্ৰতিটো দিন ভাল নহ'ব পাৰে, কিন্তু প্ৰতিটো দিনত কিবা এটা ভাল নিশ্চয় হয়। কান্দিবলৈ বন্ধ কৰা আৰু নিজৰ কঠিন পৰিস্থিতিবোৰৰ সৈতে যুঁজিবলৈ শিকা। সেৱা সকলোকে কৰা, কিন্তু আশা কাৰোৰে পৰা নকৰিবা, কিয়নো সেৱাৰ উচিত ফল ময়ে দিওঁ। অকলশৰে থকাটোৱে আমাক এইটোৱে শিকায় যে বাস্তৱত আমাৰ লগত আমি নিজৰ বাহিৰে আন কোনো নাই। দুই ধৰণৰ লোক এই পৃথিৱীত স্বৰ্গতকৈও ওপৰত হয়। প্ৰথমে সেইবিলাক লোক যিবিলাক শক্তিশালী হৈও আনক ক্ষমা কৰি দিয়ে, আৰু আনবিলাক সেইবিলাক লোক হয় যিবিলাকে দুখীয়া হৈও আনক কিছু দান কৰে। সদায় মনত ৰাখিবা এটা কথা, ভৱিষ্যতে আহিবলগীয়া ভাল দিনবোৰৰ বাবে আমি বৰ্তমান বেয়া দিনবোৰৰ সৈতে যুঁজিবলগীয়া হয়। বন্ধুসকল, যিকোনো মানুহকেই ভালদৰে নজনাকৈ কেৱল আনৰ কথা শুনিয়েই তেওঁৰ বিষয়ে কেতিয়াও বেয়া প্ৰতিচ্ছবি আমি মনত বনাই ল'ব নালাগে, আৰু তেনে কৰাটো আটাইতকৈ ডাঙৰ মূৰ্খামি। দুখত ধৈৰ্য ধৰাটো, সুখত দয়া দান কৰাটো, আৰু বিপদত সহনশীলতাই এজন মহান ব্যক্তিৰ পৰিচয়।